অনিশ্চয়তাৰ সন্মুখীন হোৱা আৰু বিফলতাৰ ভয় অতিক্ৰম কৰিব পৰাটোৱে হৈছে সফল জীৱনৰ আৰম্ভণি। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন মটিভেশ্যনেল ভিডিঅ'লৈ। ফুৰিবলৈ যদি ইচ্ছা হয় নিজৰ বয় বস্তু কমকৈ ৰাখিব আৰু জীৱনৰ মাদকতাৰ হেঁপাহ পূৰাবলৈ নিজৰ ইচ্ছা কমকৈ ৰাখিব। মানুহ সদায় হাঁহি ফূৰ্তিৰ মাজতেই থাকিব লাগে, কিয়নো অধিক দুখী হৈ থকা মানুহ হাস্পাতালতো পোৱা যায়। আৰু যাৰে হৃদয়ত আনন্দ আছে তেওঁৱেই জীৱন যুঁজত বিন্দাস আছে। আপুনি উন্নতিৰ দিশত আগুৱাবলৈ বহু সময় আছে। হয়তো হৃদয় ভাঙি যাব পাৰে, কিন্তু জীৱন এতিয়াও বাকী আছে। কিয় মনৰ দুখত ইয়াৰ পৰা প্ৰস্থানৰ কথা চিন্তা কৰে? আপোনাৰ নিজৰ পৰিচয় সমাজৰ আগত প্ৰতিষ্ঠিত কৰিবলৈ এতিয়াও বহু সময় বাকী আছে। সময়ৰ প্ৰতি অনুগত্য থাকিলে নিশ্চয় এদিন আপুনিও উচ্চতাৰ অধিকাৰী হ'ব, নিশ্চয় জয়ী হ'ব। গতিকে আজিৰ ভিডিঅ'টোত ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিলে আনদিনা কোৱাৰ দৰে আজিও কৈছোঁ, আপোনাৰ মনৰ কথাবোৰ কমেণ্ট বক্সত লিখাৰ লগে লগে এটা লাইক কৰিবলৈ নাপাহৰিব। সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ।